হয়, নাৰায়ণপুৰত ইতিমধ্যে দুৰ্নীতি সংঘটিত হৈছে লোক নিৰ্মাণ বিভাগৰ নিৰ্মাণ কাৰ্যত। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত। বৰদেউৰী গাঁও চেণ্টাৰৰ পৰা ৰাইডিঙীয়া সংযোগী যিটো প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ লোক নিৰ্মাণ বিভাগৰ পথ, এই পথটোত নিৰ্মাণ কাৰ্যৰ আৰম্ভণিতে ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে অঞ্চলটোৰ ৰাইজ ওলাই আহিছে, বখলা এৰাই গৈছে আচলতে ব্লেক টপিং। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। স্থানীয় ৰাইজ ওলাই আহিছে, তেওঁলোকে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি পোনে পোনে প্ৰতিবাদৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিম। দুৰ্নীতি নচলিব, দুৰ্নীতি নচলিব, অসম চৰকাৰ হাই হাই, পিডব্লিউডি ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ মিলি দুৰ্নীতি নচলিব, দুৰ্নীতিকাৰী গ্ৰেপ্তাৰ কৰক, ঠিকাদাৰ দুৰ্নীতিকাৰী গ্ৰেপ্তাৰ কৰক। আমি স্থানীয় লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আপোনালোক প্ৰতিবাদত নামিছে, পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে, কি ক'ব? হয়, সঁচা কথা। পটুৱেতো মিছা কথা নকয়, ৰাইজেতো মিছা কথা নকয়। ৰাইজে দেখি আছে যে এই ৰাস্তাটো কেনেদৰে বনাইছে। বহুদিনীয়া আশা লৈ এই ৰাস্তাটো আমি আশা কৰিছিলোঁ এইটো পথটো ভালদৰে হ'ব, আৰু ৰাইজে আজি ৭৭ বছৰ গৰখাৰ মূৰত এই ৰাস্তাটো পকীকৰণ হৈছে। আমি নতুন মুখ দেখিছে বৰদেউৰী ৰাইজে। কিন্তু তেনে ক্ষেত্ৰত ঠিকাদাৰ জান শইকীয়াই যেনেদৰে মানে এই ৰাস্তাটোৰ নিৰ্মাণ কাৰ্য চলি আছে, এনেকুৱা নিৰ্মাণ কাৰ্য যাতে আৰু পৰৱৰ্তী টাইমত নকৰক, তাৰ কাৰণে আমি একেটা সকীয়াই দিছোঁ। নাম্বাৰ 1। নাম্বাৰ 2, ইমানে ল' মেটেৰিয়েলছ লগাই এই ৰাস্তাটো নিৰ্মাণ কাৰ্য কৰিছে, কিন্তু এইটো দুৰ্ভাগ্যজনক। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষক এইটোৱে আমি অৱগত কৰিব খুজিছোঁ যে বিভাগীয় কৰ্তৃপক্ষই কি চকু কাণ নাছিল নেকি এই ৰাস্তাটো বনাওঁতে? এখেতসকলে ভালদৰে চাফা নকৰি ছাইডত মানে মেটেৰিয়েলছবিলাক নিদিয়াকৈ কাৰ্পেটিং কৰিলে কি কাৰ্পেটিংটো ৰ'ব নেকি? হাতেৰে এৰুৱাব পাৰে নেকি এনেকুৱা পকৰ ৰ'দত? তেনেকুৱা পকা ৰাস্তাত পকৰ ৰ'দত হাতেৰে এৰুৱাব পাৰে নেকি? কিন্তু বৰ দুৰ্ভাগ্য। সেইটোৰ কাৰণে আমি ঠিকাদাৰৰ যিটো লাইচেঞ্চ, এই লাইচেঞ্চটো কেঞ্চেল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, আৰু অনতিপলমে এই ৰাস্তাটো কমপ্লিটলি মানে এৰুৱাই আকৌ নতুনকৈ ভালদৰে নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, তেখেতসকলে ইতিমধ্যে দাবী উত্থাপন কৰিছে যে যি ব্লেক টপিং ইয়াত কৰিছিল, সেই ব্লেক টপিং সম্পূৰ্ণ উঠাই দিবলৈ তেওঁলোকে দাবী জনাইছে, আৰু ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, আৰু তেখেতৰ লাইচেঞ্চ, সেই লাইচেঞ্চটো তেওঁলোকে বাতিল কৰাৰ কাৰণে দাবী জনাইছে। আমাৰ লগত আন একাংশ আছে, আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, পথটো দুৰ্নীতিৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি হয়, এইটো বহুত দুখৰ কথা। আজি ভাৰত স্বাধীন হোৱা ৭৭ বছৰ বয়সত আজি MLA মিনিষ্টাৰসকলক কাকতি মিনতি কৰি আজি মেমৰেণ্ডাম দি আজি এইটো ৰাস্তা আমি পাইছোঁ। এই ৰাস্তাৰ যিটো গাফিলতি দেখি আমি জনাৰ্দনে মূৰে কপালে হাত দিবলগীয়া হৈছে। অতি দুৰ্ভাগ্যজনক কথা। আমি ভাবিছোঁ কি আমি জনজাতি সমাজতে এইবোৰ গাফিলতি হৈছে নে নাই, জেনেৰেল কাষ্টৰ সমাজতো হয়, এইটো আমি ক'ব নাযাওঁ। কিন্তু যদি আমাক ট্ৰাইবেল সমাজত তেনেকৈ যদি কৰিব পাৰিছোঁ বুলি যদি কৰিছে, তেতিয়াহ'লে এইটো হ'ল আজিৰ যুগত এইবোৰ নচলিব। আজি অসম চৰকাৰকো আমি জনাই দিব বিচাৰোঁ এই সাংবাদিক নিউজৰ জৰিয়তে, যাতে এনে ঠিকাদাৰক অতি শীঘ্ৰে ইহঁতক লাইচেঞ্চ কাট-আপ কৰিব লাগে। আৰু আমাৰ স্থানীয় MLA ডাঙৰীয়াকো কৈছোঁ যে এনেকুৱা আমাৰ সমষ্টিত কণ্ট্ৰেক্টাৰৰ গাফিলতিৰ জহত আজি এনেকুৱাকৈ গাফিলতি হৈছে। সেইটো কাৰণে বহুত দুখ লাগিছে। আজি চাওক, এইখন ৰাস্তা আমি এহাতলৈকে বোকা হয়, ইয়াত আজি বহাগ মাহৰ পৰা ইয়াত খোজকাঢ়িব নোৱাৰি, আপোনাৰ কাতি মাহৰ লাষ্টলৈকে। এনে স্থলত আজি এইখন ৰাস্তা আমাৰ ভাগ্যৱান বুলি ভাবিছিলোঁ। ইয়াত মেটেৰিয়েলছ নথকাকৈ তাৰ ওপৰত যদি কাৰ্পেটিং কৰিছে, এইটো কাৰণে এইটো যদি আমাক এইটো বহুত আমাৰ জনসাধাৰণৰ ওপৰত কি দাবী জনাব? এতিয়া অসম চৰকাৰক আমি এইটোৱে দাবী জনাইছোঁ যে পুনৰ এইটো নিৰ্মাণ কৰি দিব লাগে। প্ৰতিবাদ কৰিছে, কি ক'ব? এইটো বৰদেউৰী আৰু ৰাইদঙীয়া যিটো সংযোগী পথ, এইটো যিটো নিম্নমানৰ কৰিছে, গতিকে আমি এইটো দাবী জনাইছোঁ চৰকাৰক। কোনো কাৰণত এইটো নিৰ্মাণ কাৰ্য বনাবলৈ দিয়া নহ'ব, আৰু আমি বনাবলৈ দিয়াও মানি নলওঁ। এইটো বহুত দিনৰ মূৰত আমাৰ এই ৰাস্তাখন নিৰ্মাণ কাৰ্য চলি আছে। গতিকে ইয়াত বুলি নহয়, গোটেই অসমৰ যিমান PWD ইঞ্জিনিয়াৰৰ PWDৰ কাম চলি আছে, এতিয়া লখিমপুৰৰ পৰা নাৰায়ণপুৰ যিটো অহা যোৱা পথ, 2 বছৰ বনোৱাৰ পাছতে আকৌ মানুহ অহা যোৱা কৰিব নোৱাৰে। গতিকে ইমান নিম্নমানৰ কাম কৰিলে এইটো মানুহ অহা যোৱা কৰিব পাৰে নেকি? গতিকে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰীৰ পূৰ্ণ হস্তক্ষেপত এই নিৰ্মাণ কাৰ্য হ'ব লাগে। গতিকে আমি মানি লোৱা নহয়।
এনেদৰে আচলতে অঞ্চলটোৰ পুৰুষ মহিলাসকলো ওলাই আহিছে তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে ঠিকাদাৰৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ৰাস্তাটো নিৰ্মাণ কাৰ্যত যথেষ্ট বিসংগতি সংঘটিত হৈছে আৰু আমি ND24ৰ জৰিয়তে এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ এই পথটোৰ বিসংগতি সন্দৰ্ভত ৰাইজৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত